যি যোৰহাটত এনেকুৱা এটা ঘটনা ঘটি গুচি গ'ল, যিটো ঘটনা আচলতে মৰ্মান্তিক আৰু দুখজনক। মই অৱশ্যে যোৰহাটৰ বাসিন্দা হৈ যোৰহাটলৈ মই ঘৰৰ মুমীয়া হৈছিলোঁ অলৰেডি। কৰ্মক্ষেত্ৰত ঘৰত শেষ কৰি কৰ্মক্ষেত্ৰ শেষ কৰি ঘৰলৈ গৈছিলোঁ, বজাৰ কৰিবলৈ আহিছিলোঁ। আচলতে আমাৰ যিটো SBI বেংক আছে আৰু আমাৰ মিউনিচিপালিটি অফিচ আছে, সেইডোখৰতে আমাৰ অৱশ্যে বজাৰ বহে, তাতে বজাৰ কৰিছিলোঁ। এই বজাৰ কৰা অৱস্থাতে কি হ'ল, হঠাতে এজন ব্যক্তি আহিলে, ৰিক্সাৱালা, তেওঁৰ লগত দুগৰাকী মাইকী মানুহ আছে। আৰু আমাৰ আচলতে সকলোৱে চিনি পায় যিজন ল'ৰাক এবনৰ্মেল হয়, সেই ল'ৰাজন হৈছে আচলতে আমাৰ এইডোখৰতে দেখিলে সকলোৱে চিনি পায়। তেওঁ ল'ৰাজনক হঠাতে আহি তেওঁলোকে প্ৰহাৰ কৰে। এনেকুৱা ধৰণে প্ৰহাৰ কৰিছে, 3জন ব্যক্তিয়ে প্ৰহাৰ কৰিছে। মাইকী মানুহ দুগৰাকী, মতা মানুহ এগৰাকী, মতা মানুহ এজন, হা। তেওঁলোকে এনেকুৱা ধৰণে প্ৰহাৰ কৰিছে। প্ৰথমত আপোনালোকক নাই, তেওঁতো একো কোৱা নাই, তেওঁ গমেই নাপায়। তেওঁ প্ৰথমত চেণ্ডেলে মাৰিছে ল'ৰাজনক, চেণ্ডেলে খুব মানে এনেকুৱা ধৰণে কোবাইছে, ল'ৰাটোক মানে গটিয়াইছে, ঘঁচিয়াইছেও। মাইকী মানুহজনীও ঘঁচিয়াইছে আৰু এজনী মাইকী মানুহ আছিলে ছোৱালী টাইপ, তেওঁ মাৰিছে গোটেই দিছে। তাৰপিছত লাষ্ট মুমেণ্টত দেখিছোঁ তেওঁ এনেকুৱা ধৰণে মতা মানুহটো আহিছে, তেওঁ কি ৰিক্সাৱালা এনে কোন নাজানো, তেওঁ ঘৰৰে ৰিলেশ্যন নাজানো, আহি মেলি ক'ৰবাত কটাৰী এখন লৈ আহিলে, প্ৰথম গটিয়াইলে, এক গটা মাৰি মেলি মিউনিচিপালিটি বৰ্ডৰ ভিতৰত সোমোৱাইলে, গেটৰ ভিতৰত সোমোৱাই মেলি ল'ৰাজনক কটাৰীখন লৈ দিলেই নহয়, ক'ত কাটি দিলে, কি কৰিলে আমি গম নাপালোঁ। মানে মইতো মই এতিয়া অলৰেডি এম্বুলেঞ্চ ফোন কৰিছিলোঁ, তেওঁলোকে আহিলে, প্ৰশাসনৰ মানুহ আহিছে, আহি তেওঁ ল'ৰাজনে নিৰাপদভাৱে মাকো আহিছে, তেওঁলোকে লৈ গৈছে। ল'ৰাজনে মিউনিচিপালিটি বৰ্ডৰ আণ্ডাৰত মানে হেৰি কৰে, এই যিটো আমাৰ ছাইডৰ হেৰিটো কৰে, সিমানে পাৰ্কিঙৰ হেৰি।